তো গুড মৰ্ণিং এণ্ড ৱেলকাম টু মাই চেনেল। মোৰ চেনেলৰ ভিডিঅ'লৈ আপোনালোকক আকৌবাৰ স্বাগতম জনাইছোঁ। তো ৰাতিপুৱাৰ পৰা যাব লাগিলে এটা জেগাত, আৰু যাব ওলালে এটা বস্তু চিন্তা হয়, এই গৰমৰ দিনকেইটা চাওকচোন, কেনে ৰ'দ দিছি, টিকা ফাটা ৰ'দ দিছি। তাৰপিছতে মই যাম এটা কামত, মানে অলপমান বেলেগ ছাইডত যাম, তাৰপিছতে মঙলে ফালেও যাম। কিন্তু মঙলেত যোৱাৰ আগতে, বাহনটোত যোৱাৰ আগতে মই মাক থৈ আহিব লাগিব। মানে আমাৰ চিপালত এখন কাজ আছে, মা বোলে কাজত যায়, তাকে গাড়ীত যাই থাকাকৈ বাইকত যাই কিনে মাক পটককৈ থৈ আহোঁ, আৰু থৈ আহি কিনে মই যাম জেগাটোত যাম। আৰু আজি মংগলত যাম, এটা বেলেগ বস্তু কিনি আনিম বুলি ভাবিছোঁ। মানে বস্তুটো মোৰ বহুত প্ৰয়োজনীয় হৈছে, কিন্তু ইমান দিনে আনিব পৰা নাছিলোঁ। আজি যাওঁ, তো আনিম বুলি ভাবিছোঁ, কি হয় দেখা যাওক। তাকে তো ব'লক যাওক, ভাবিলোঁ আপোনালোককো দেখোঁ। আৰু এখন ধুনীয়া ফিল্ম ওলাইছে চাগে, লোকেল কম্ফু থ্ৰী বুলি। লোকেল কম্ফুটো খুব চাইছোঁ ইউটিউবত, একদম পূৰা বাৱাল মচাই দিছে সেইখন ফিল্ম। তো এতিয়া বোলে লোকেল কম্ফু থ্ৰী ওলাইছে। তো যদি হলত মানে আহিছে, গম নাপাওঁ মই আহিছে নে নাই, কি কৰিছে, যদি আহিছে চাবৰ কাৰণে চেষ্টা কৰিম। আমি কৈ আছোঁ কেনেকুৱাকৈ। তো বলক এতিয়া যাই থাকোঁ। তো গাইজ ফাইনেলি মই ঘৰৰ পৰা ওলাই আহিলোঁ। আহি আৰু এতিয়া বৰ্তমান পাৰ হৈ কিনে আহি আছোঁ মঙললৈ। মই যাই আছোঁ মঙললৈ। আৰু কেনে গৰম দিছি ৰে, বাপৰে বাপ। আপোনালোকক কৈছোঁ আৰু গৰম মাথা খাই দিছোঁ একদম। এইগিলা থাকোন বেয়া চেয়া পুৰি মাৰছে ৰে, পইলা টেনশ্যনে পুৰি মাৰছে। তো গাইজ ফাইনেলি মই বৰ্তমান মঙলে পালোঁহি, আৰু এইফালে আছে আপোনালোকৰ ইয়াত জিম থিয়েটাৰ হল। ইয়াতে যাওঁ, টিকটটো কাটো, আৰু টিকটটো কাটি আহি কিনে এইখন চাৰ্ভিচিং কৰিব যাওঁ। তো গাইজ ইফালে ফাইনেলি পাই গ'লোঁ আমি চিনেমাৰ টিকট। ৰাস্তাটো চাই পাৰ হৈ কিবাকৈ টিকটটো কাটি আমি লৈ আহিলোঁ। আৰু শ্ব' আছে আপোনাৰ 3:20 পৰা। আৰু লোকেল কম্ফু বুলি ক'লে এটা ইম'শ্যনটো, বহুত আগতে লোকেল কম্ফু দিছিলে সৰুৰ পৰাই, আৰু লোকেল কম্ফু থ্ৰী উলিয়াইছে এতিয়া। তো চাম দিয়ক নে কি, সেইকাৰণে টিকেটটো কাটিলে হে। এতিয়া বলক এই বসন্তীখন অকণমান ঠিক কৰি লওঁ, নহ'লে ষ্টাৰ্ট দিলে কিবা সৰু মাত লয়। বলক যাওঁ। তো গাইজ টাউনত ঘূৰি ফুৰি থাকি অকণমান গৰমত সোমাইছোঁ। মই মঙলত থকা ডাঙৰ শ্বপিং মল বিশালত। মানে ইয়াতে আহিলে কিবা কিবি বস্তু লাগে। মানে মোৰ এটা বস্তু দেখা যাব, এই পেণ্টটো অলপ জিম চিম কৰা ভৰিছে, ডাঙৰ হৈছে। তো গাইজ এইবিলাক সৰু হৈছে, তাকে বোলো পেণ্ট এটা লাগে, পেণ্ট এটা চাওঁ। আৰু বাহিৰত ৰ'দ, ইয়াতে AC, তাকে অলপ বোলো AC খাওঁ, আৰু বস্তু দেখাইছোঁ আপোনালোকক। তো গাইজ মানে শ্বপিং মলখনত সোমাই AC খাওঁ, নিজকে অলপ বেয়া লাগছে ন। এই পেণ্টটো সৰু, আৰু ইমান সৰু হ'লে মানে দেখাত বেয়া দেখা। আপোনালোকে নিজে চাব পাৰে। মোৰ মানে অশান্তি পোৱা চিনাকি হৈ আছে। আৰু এটা বস্তু দেখা পাইছোঁ, মোৰ কামৰ বস্তু দেখিছে, ডাম্বেল। বডি পূৰা বনাব লাগিব, ডাম্বেল চাম্বেল লৈ যাব লাগে, কিন্তু নিকিনে যায়। এতিয়া 5 কেজি, মোক 10 কেজি লাগে। মানে মই অলপমান ডাঙৰ বডি বিল্ডাৰ হৈছোঁ না, 5 কেজিটো মোক কাম নাই, 10 কেজি মান লাগে। তো গাইছ এইখন হৈছে RC কাৰ। এই গাড়ীখন মানে কেইফালে উঠি যায়, সৰু ছোৱালী গাড়ী। মই দেখাইছোঁ কিয় কাৰণে, এইখন গাড়ী যেতিয়াৰ পৰা মই দেখিছিলোঁ দোকানে চোকানে, তেতিয়া খুব কিনবালে খুব ইচ্ছা আছিল। 1000 টকা দাম, মানে বহুত ভাল লাগে এইখন। এই চকা চাওক, ডাঙৰ চকা, মানে অফুট চফুট ক'ব পাৰি, খুব ভাল লাগিছিল তেতিয়া। কিন্তু তেতিয়া কি হ'ল, দেউতাই কিনি দিয়া নাছিল, আৰু পইচা নাছিল। আৰু বৰ্তমান হাতত পইচা আছে, আৰু এইখন চলাবৰ বয়স নাই। সেনেকৈ মিডল ক্লাছ ফেমিলিৰ ক্ষেত্ৰত সেনেকুৱা হৈ যায় আমাৰ ক্ষেত্ৰত। তো গাইজ ফাইনেলি মই বিশালখন একবাৰ খুলিলোঁ, কিছু সময় ঘূৰি থাকি AC হাৱা চাৱা খাই কিবা কিবি কিনিলোঁ। মানে এটা জিমৰ স্পৰ্টিং, এটা জাঙিয়া। ভাল দেই জাঙিয়াটো, দেখা পাই এনেকুৱা নৰ্মেল নহয়, ভাল ধুনীয়া। অলপ AC খালোঁ, অলপমান মানে কি বুলি কয় আপোনাৰ ল'ব লগা বস্তু দুটা আছিল, তেতিয়া ল'লোঁ। AC খালোঁ। এতিয়া ব'লক যাই থাকোঁ, চিনেমা টাইম হ'ব এতিয়া, ব'লক যাওঁ। তো গাইজ ফাইনেলি মই বিশালৰ পৰা ওলালোঁ। মানে কিছুমান বিশালত ৰ'লোঁ, অকণমান AC খালোঁ, কিন্তু এতিয়া AC হাৱাৰ পৰা ওলাই অহাৰ লগে লগে এইফালে দেখোন ৰ'দত মাথা এটা বিষাই যোৱা লাগিছে। ৰ'দ চাওকচোন। আৰু বিশালত বহুত ধুনীয়া অফাৰ দি আছে। আৰু এতিয়া মইনো আৰু অফাৰ দিলোঁ, আৰু যিখিনি লাগতিয়াল বস্তু সেইখিনিয়ে লৈছোঁ। আৰু সেই স্পৰ্টিং এটা জাঙি এটা লৈ কিনে বোলো নাই দে যাওঁ বুলি কৈ আহিলোঁ। আৰু ব'লক এতিয়া আমাৰ ধুনীয়াকৈ চিনেমা চোৱাৰ টাইম হ'ব। চিনেমাখন চাওঁ। আপোনালোকৰ অকণমান কেনেকুৱা হয়, মানে লোকেল কম্ফু জানে ন, তাকে ব'লক এতিয়া যাওঁ। আৰু তো গাইজ বিশালৰ পৰা ওলাই মই বৰ্তমান টাউনলৈ আহিলোঁ। তাৰ পৰা যাম এতিয়া ভেবাঘাটত। কাৰণ কিহৰ কাৰণে ভেবাঘাটত এজনী বাইদেউ আছে মোৰ, আৰু বাইদেউজনী ল'ৰা এটাও আছে।
আৰু বাবুটো অহাকালি বাৰ্থডে তো অহাকালিতো আৰু নঙলে অহা নহয় সেইকাৰণে বোলো এবাৰ সোমাই দেখাই দি যাওঁ তাক কিবা এটা গিফ্ট দি থৈ যাওঁ লৈছোঁ বাৰু কি লৈছোঁ এইটো যাই দেখক কাৰোবাৰ কি ৰিয়েকশ্যন দেখা পায় তই বলকচোন যাওঁ চলে যাই থাকক কিবা এটা যাই দেখুৱাই চশমাটো পিন্ধি ল'লো বেটা বেগ তোমাৰ বাৰ্থডে গিফ্ট তো গাইজ মই ফাইনেলি তাৰ পৰা আহিলোঁ মানে তাহাঁতৰ ঘৰত গৈছিলোঁ যাই কিনে টিকিলে আগবাঢ়ি লগ কৰিলোঁ মানে বাবুটোক এনেকৈ লগ কৰি কিনে আহিলোঁ আৰু এতিয়া আহিছোঁ মই মঙলৈ তাৰমানে মানুহ থকা জিম থিয়েটাৰ মানে চিনেমাখন চাব পাৰি মজা কম কিয় মানে কেনেকুৱা কি হৈছে চাওঁ 3টা পিছৰ পৰা শ্ব' আছে এতিয়া বাজি 3:10 আৰু 10 মিনিট আছে একদম বজাত যাওঁ গাইজ মই ফাইনেলি লোকেল কম্পিউটাৰ আহিলোঁ আৰু ঠিক যাবৰ কাৰণে ওলাইছোঁ আৰু চিনেমাখন এনেকুৱা ধুনীয়া চিনেমা বনাইছে আপোনালোকে গম নাপায় লোকেল কম্ফু বুলি ক'লে একদম মানে ফানি মানে পূৰা জমনি চিনেমা কাৰণ আগতে লোকেল কম্ফু বা লোকেল কম্ফুটো চবে চাইছে এই চাব আহিব একদম বেষ্ট হাঁহি পেট বিষাই যাব মই কৈছোঁ যদি হাঁহি পেট নিবিষাই মোক গালি দিব লগা আহিব আপুনি বহুত ধুনীয়া আমাৰ অসমীয়া চিনেমা জানে আৰু লোকেল কম্ফু কি ক'ম আৰু লোকেল কম্ফু বিষয়ে কিন্তু আহিব চাব একদম নেক্সট লেভেল চিনেমা বনাইছে একদম বহুত ভাল লাগিছে হাঁহি পেট বিষাই যোৱা তো এতিয়া চিনেমা চালোঁ দিনটো একো খোৱা নাই কিবা এটা খাওঁ তাৰপিছত মই এটা বস্তু কিনিব আহিছিলোঁ এই ৰাতিপুৱা মই এতিয়ালৈ কিনি আনিলোঁ বস্তুটো কিনো ভাজি আছোঁ বলক কি কিনো দেখাই আছোঁ তো ফাইনেলি মই খাই মেলি লৈ আহিলোঁ আমাৰ ধাবাঘাটতে থকা মানে ৰয়েল এনফিল্ডৰ ডিলাৰ ওচৰতে আছে এখন প্ৰটিনৰ দোকান আৰু দোকানৰ নামটো কি আছিলে নিউট্ৰিচন হাব আপোনালোকে আকৌ যদি প্ৰটিন লাগে যোনে যোনে মানে বডি চডি বনায় আৰু আহিবৰ কাৰণে পাৰে ইয়াতে তো মই লৈ ল'লোঁ জীৱনৰ প্ৰথমটো ছাপ্লিমেণ্ট জিম যিহেতু জইন কৰিছিলোঁ অলপমান ধৰক ঘৰুৱা খাদ্যখিনি খাই অকণমান নিজৰ দেহাটো ইম্প্ৰুভ কৰিছোঁ কিন্তু মানে কি হয় যিখিনি প্ৰটিন লাগে আমি সেইখিনি প্ৰটিন নাপাওঁ ঘৰৰ খাদ্যৰ পৰা সেইকাৰণে লৈ ল'লোঁ এটা প্ৰটিন তো সেই আপোনালোকে আহিব মানে ধাবাঘাটৰ পৰা আহিছোঁ ৰয়েল এনফিল্ডৰ ডিলাৰ আছে ৰয়েল এনফিল্ডৰ ডিলাৰৰ মানে ছাইডতে আছে আৰু হিৰ' ডিলাৰৰ পূৰা ফ্ৰণ্টে আছে আহিব আপোনালোক তো গাইজ ফাইনেলি মই ঘৰ আহি পালোঁ আৰু ঘৰ পাই মুখ হাত ধুই ল'লোঁ একদম গৰমত মানে মুখ হাত ধুই দিলে বহুত ফ্ৰেছ লাগি যায় কেনেকুৱাকৈ আৰু এইটো স্পৰ্টিং এই বিশালখনত মই দিনটো ঘূৰি এইটো স্পৰ্টিং লৈছোঁ কেনেকুৱাকৈ আৰু কি বুলি কয় লোকেল কম্ফু চালোঁ আৰু আপোনালোকৰ চাব বহুত ধুনীয়া একদম হাই পেট দেখাই যাব তাৰমানে আৰু লোকেল কম্ফু বুলি ক'লে আপোনাৰ হোৱা পাই সেই আগৰে এখন চিনেমা কিমান আগতে বনাইছিলে তাৰপিছত আজি এইটো লোকেল কম্ফু ঠিক বনাইছে আমাৰ অসমীয়া চিনেমা ইমান ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে কোনো ধৰণৰ বেলেগ প্ৰেম কাহিনী কিবা কিবি এইগিলা একো নাই একদম পূৰা কম্ফু চাব যাব একদম বেষ্ট পাব তাৰপিছতে মই আহিলোঁ ইফালে আপোনালোকে দেখাই পালে তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাব লাগে লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আপোনালোকে লোকেল কম্ফু চালে নাই কমেণ্ট কৰি ক'ব তো আগলৈ এটা নতুন ভিডিঅ' দিলে কমেণ্ট কৰি বাই বাই